Hello students, welcome back to my class. Moi Dr. Rajiv Bora aru aji ami eta khub important topic discuss koribole goi asu. Aji topic to olop lengthy hobo pare but very important from your exam point of view. Aji topic to mainly concept bulibole besi nai but mainly monot rakha bostu besi. Okay? So video to lahe lahe jaba, follow kori jaba, dhyan diba, monot jiman para rakhibole chesta koriba. Okay? Etia কথা হল আজি টপিকটো আমি কি ডিসকাস কৰিম আমি ডিসকাস কৰিম ব্রিফ ডেসক্রিপশন অফ মেজর টেরেস্ট্রিয়াল বায়োমস ওয়ান ইচ ফর ট্রপিক্যাল টেম্পারেট আৰু টুন্ড্রা তোমালোকক তিনটা বেলেগ বেলেগ বায়োমৰ কথা পঢ়িবলৈ দিছে যদিও আমি টোটাল ইয়াত 8টা বায়োমৰ কথা পঢ়িম 8টা বায়োমৰ কথা কিয় পঢ়িম স্যার বিকজ তোমালোকৰ সিলেবাসটো তিনটা বুজিলে হ'ব বাট সিইউটি এক্সামত কেতিয়াবা এই এডিশনাল আৰু পাঁচটা জুনকিটা পঢ়াম তাৰ পৰা তোমালোকৰ আহিব পাৰে তো একেলগে ভিডিওটো কভাৰ কৰি দিছো তোমালোকে এটা ভিডিওতে গুটেখিনি নলেজ পাই যাবা ওকে বাট বিফোৰ স্টাৰ্টিং তোমালোকক কিছুমান বেসিক আইডিয়া দিলো জিওগ্ৰাফিত অলৰেডি জানাই তোমালোকে বহুতে জানা বাট মই একেবাৰে বেসিকৰ পৰা যেহেতু স্টাৰ্ট কৰো বস্তুবিলাক একটা বেসিক আন্ডাৰষ্টেণ্ডিং তোমালোকে এই পৃথিৱীখনৰ বিষয় আৰু এই পৃথিৱীত বেলেগ বেলেগ বায়োম বিলাক যে পাও এই বায়োমত কিয় বেলেগ বেলেগ ক্লাইমেটিক কন্ডিশন দেখা পাও কিয় বেলেগ বেলেগ সিচুৱেচন দেখা পাও হেতু বস্তু বুজিবলে এই কনসেপ্টটো বুজাটো বিৰাট ইম্পৰ্টেন্ট ওকে সো আমি যদি চাও পৃথিৱীখন ফৰ এক্সাম্পল এখন পৃথিৱী হয়নে এই পৃথিৱীখন যদিও আমি একদম ধুনিয়াকে গোলকে আঁকিবলৈ চেষ্টা কৰো বাট একচুয়ালি পৃথিৱীখন গোল নহয় হেতু সবে জানে হয়নে ওভাল শেপড কোনিটো নিচিনা হয়নে এই পৃথিৱীখনত যদি একদম মাঝে মাঝে এটা ইমাজিনাৰি লাইন এটো এনেকে হসাকে এডাল ডাঙৰ লাইন কোনো আঁকি থোৱা নাই দে এটা ইমাজিনাৰি লাইন হয়নে ইমাজিনাৰি লাইন এটা মাজ মজিয়াত কে এনেকে মাজেদি যদি মই আঁকিবলৈ চেষ্টা কৰো মাজ মজিয়াদি সো এই ইমাজিনাৰি লাইন ডালক কও আমি ইকুৱেটৰ এই ইকুৱেটৰ ডাল একদম পৃথিৱীৰ মাজ ভাগেদি আমি এটা ইমাজিনাৰি লাইন এডাল আঁকিবলৈ চেষ্টা কৰো এই ইকুৱেটৰ ডালৰ বৈশিষ্ট্য কি যে এই ইকুৱেটৰত আমি এটা আইডিয়া কৰো আইডিয়া নহয় এটো হসা কথা যে ইকুৱেটৰ ডালত ম্যাক্সিমাম সানলাইট পৰিব সো সূৰ্যৰ পোহৰ এনেকে পৰিব আৰু সূৰ্যৰ পোহৰটো ম্যাক্সিমাম কোট পৰিব ইকুৱেটৰত সবতকে বেছিকে পৰিব যেহেতু পৃথিৱীটো গোল সূৰ্যটো ইনবা এনেকে আছে ম্যাক্সিমাম এৰিয়া ইয়াত পৰিব আৰু পৃথিৱীখন লাহে লাহে কি হৈছে গোল হৈ পেলাই এপিনলে এনেকে টিল্ট হৈ গৈছে বস্তুটো গম পাইছানে টিল্ট হৈ গৈছে সেইকাৰণে যিমান সূৰ্য পোহৰটো ফেলি যাব আমি ইকুৱেটৰৰ পৰা মানে যিমান দূৰলে গৈ থাকিম ইকুৱেটৰৰ পৰা যিমান দূৰলে গৈ থাকিম এপিনেও তললে মানে আমি সূৰ্য পোহৰ কম কমকে পাই থাকিম আৰু একেবাৰে ওপৰৰ এৰিয়াটো যোনটো নৰ্থ পোল আৰু সাউথ পোল আছে এপিনে নৰ্থ পোল আছে এপিনে সাউথ পোল আছে নৰ্থ আৰু সাউথ নৰ্থ পোল আৰু সাউথ পোল একেবাৰে ঠাণ্ডা এৰিয়া এখিনি হয়নে সমা বৰফতে থাকে ম্যাক্সিমাম ছমাহ ৰাতি ছমাহ দিন পাও ওকে সো এই বস্তুটো এই কনসেপ্ট তো সূৰ্য পোহৰ যেটো মই এপিনে পৰা কিছু সূৰ্য পোহৰ যোনটো পৰা হেতু হল ইষ্ট ওয়েস্ট নৰ্থ ওপৰত আৰু সাউথ এপিনে তো এটো আমি এটা ডাইৰেকশন দিলু এনেকে যদি আকো আমি সদায় ইষ্ট ওয়েস্ট নৰ্থ সাউথ এনেকে দিও আৰু আমি যেতিয়া আমাৰ অসমৰ এইটো মানে লোকেশনটো চাবছ তো আমি নৰ্থ ইষ্ট বুলি কওনে তো এটো নৰ্থ ইষ্ট আমাৰ এইখিনি এৰিয়াত আমি পোৱা যায় সো যিকোনো কথা হল এতিয়া এই পৃথিৱীখনৰ যদি সিচুৱেচনটো চোৱা এতিয়া মানে আমি কৈছো যে সূৰ্য পোহৰ ইকুৱেটৰত ম্যাক্সিমাম পৰে আৰু ইকুৱেটৰৰ পৰা ওপৰলে এটা ইমাজিনাৰি লাইন আমি ড্ৰ কৰিব পাৰো আৰু ইকুৱেটৰৰ তল সাইডে আমি এডাল ইমাজিনাৰি লাইন আৰু এডাল ড্ৰ কৰো এই ওপৰৰ পিনে নৰ্থ পোলৰ পিনে যোনডাল ইমাজিনাৰি লাইন ড্ৰ কৰিছো ইকুৱেটৰৰ পৰা আগলে হেতুক কও আমি ট্ৰপিক অফ ক্যান্সাৰ আৰু তললে যোনডাল আকিছো এডাল হল ট্ৰপিক অফ কেপ্ৰিকন স্যাৰ আমাক ইবিলাক কিয় বুজাই আছে আমাক জিওগ্ৰাফি পঢ়ি থকা নাই নহয় বটানি পঢ়া খতম কৰক বুজাটো ইম্পৰ্টেন্ট ওকে এতিয়া এইবিলাক যে আকিছো ট্ৰপিক অফ ক্যান্সাৰ ট্ৰপিক অফ কেপ্ৰিকন কিয় আকিছো তোমালোকে এতিয়া বুজিব পাছৱা এই জোনটোত মানে ম্যাক্সিমাম সূৰ্য পোহৰ পৰে আৰু এই সূৰ্য পোহৰ কৰাৰ কাৰণে এইখিনিক আমি কওঁ এটা ক্লাইমেটৰ সৃষ্টি হয় আৰু এই ক্লাইমেটটোক আমি কওঁ ট্ৰপিক্যাল ক্লাইমেটৰ সৃষ্টি হয় সো ট্ৰপিক্যাল ক্লাইমেটৰ বৈশিষ্ট্য কি ইয়াত হেভি সানশাইন আৰু হেভি সানশাইন হোৱাৰ কাৰণে কি হ'ব ইয়াত যিমানখিনি পানী আছে পানীবিলাক সোনকালে বাষ্পীভূত হ'ব আৰু হেভি ৰেইনফলো ইয়াত পোৱা যাব হেভি ৰেইনফল হ'ব
হেভি সানশাইন হেভি ৰেইনফল যোনখিনি এৰিয়াত হৈ আছে সেইখিনি কি হ'ব পুৰা ময়েশ্চাৰ বেছি থাকিব মোৰ ময়েশ্চাৰ অফক'ৰ্ছ ইয়াতো এক্সেপশ্যন আছে বহুত জেগাত ইয়াতো আমি ডেজাৰ্টো পোৱা যায় বাট অভাৰঅল যদি কওঁ সো ময়েশ্চাৰ পোৱা যাব আৰু এই ক্লাইমেটিক কণ্ডিশ্যনটোৰ কাৰণে কি হ'ল এটা ডেন্স ভেজিটেশ্যন পোৱা যাব ডেন্স ভেজিটেশ্যন ইয়াত ভেজিটেশ্যন গ্ৰোথ ট্ৰপিকেল ভেজিটেশ্যন এটা পোৱা যাব ভেজিটেশ্যনটো বহুত লাছ গ্ৰীণ হ'ব বহুত হেভি ভেজিটেশ্যন হ'ব কিয় হৈছে বিকজ ছানলাইট বেছি পৰিছে ফটোচিনথেছিছ বেছি হৈছে গ্ৰ' বেছি কৰিব পাৰে প্লাণ্টছবিলাক এতিয়া লাহে লাহে যিমানে তোমালোকে ওপৰলৈ যাবা বা তললৈ যাবা ইকুৱেটৰৰ পৰা কি হ'ব লাহে লাহে ভেজিটেশ্যনটো স্কেয়াৰ্ছ হৈ আহিব গ্ৰাছলেণ্ড ইক'চিষ্টেম পাবা এইপিনে ওপৰৰ পিনে হয়নে এইপিনে এইটো এৰিয়াত গ্ৰাছলেণ্ড ইক'চিষ্টেম পাবা তাৰ লাহে লাহে কি হ'ব টুন্দ্ৰা ভেজিটেশ্যন পাবা আৰ্কটিক ভেজিটেশ্যন পাবা টুন্দ্ৰা টাইগা ভেজিটেশ্যন য'ত নেকি ঠাণ্ডা এৰিয়াত পাবা এইবিলাকৰ এৰিয়াত কি হ'ব ঠাণ্ডা এৰিয়াত আৰ্কটিক পোলাৰ ৰিজনত আমি কি পাওঁ আৰ্কটিক তো ওপৰত যদি চোৱা এইটো হ'ল আৰ্কটিক চাৰ্কল আৰু এইটো হ'ল এণ্টাৰ্কটিক চাৰ্কল সাউথ পোলৰ পিনে এণ্টাৰ্কটিক চাৰ্কল আৰু আমাৰ ভেজিটেশ্যনবিলাক তেনেকৈ ইয়াত হ'ব টেম্পাৰেট গ্ৰাছলেণ্ড এইখিনি কওঁ আমি ট্ৰপিকেল এই এৰিয়াটো যোনখিনি মই বেলেগ এটা কালাৰ দি আকালে বুজি পাবা নেকি এই এৰিয়াটো যোনখিনি মানে ট্ৰপিক্সৰ ওপৰত এইখিনি এৰিয়া প্লাছ এইখিনিত এৰিয়াত আমি কেনেকুৱা ধৰণৰ ভেজিটেশ্যন পাম যোনটো নেকি টেম্পাৰেট ভেজিটেশ্যনৰ কথা কৈছে টেম্পাৰেট ভেজিটেশ্যন পাম ইয়াত আৰু যোনটো টুন্দ্ৰা কথা কৈছে টুন্দ্ৰাটো আমি ক'ত পাম একেবাৰে ওপৰৰ এৰিয়াটোত আমি এই এৰিয়াটোত আৰু এই এৰিয়াটোত আমি কেনেকুৱা ধৰণৰ পাম ভেজিটেশ্যন দিছ ইজ টুন্দ্ৰা আৰু দিছ ইজ টুন্দ্ৰা আৰু বুজি পালা ভেজিটেশ্যনবিলাক কেনেকৈ হিচৰিত হৈ আছে আৰু কিয় এনেকৈ হিচৰিত হৈ আছে বিকজ অফ দ্য ক্লাইমেটিক কণ্ডিশ্যনটো মেইনলি কি হৈছে বিকজ অফ দ্য আৰ্থছ শ্বেপ প্লাছ লোকেশ্যন অফ ছান আৰু বেলেগ বেলেগ পেৰামিটাৰ্ছৰ কাৰণে বেলেগ বেলেগ ছইল টাইপৰ কাৰণে অ'কে নাও এতিয়া আমি প্ৰত্যেকটো বস্তু ডিটেইলছত সোমাম প্ৰথমতে আমি চাম ট্ৰপিকেল ৰেইন ফৰেষ্টৰ কথা মই খালি তোমালোকক ডিক্টেট কৰি যাম আৰু প্ৰত্যেকটো বায়'ম আমি কেনেকৈ পঢ়িম প্ৰথমতে আমি তাত লোকেশ্যন ক্লাইমেট ভেজিটেশ্যন আৰু ফাইটোজিঅ'গ্ৰাফিকেল ইম্পৰ্টেঞ্চ চাম আমি মেপটো চাম আৰু ইণ্ডিয়ান কণ্টেক্সত সেইখিনি ক'ত পোৱা যায় সেইটো চাম অ'কে চিম্পল কৰি দিছোঁ So tropical rainforest location যদি চোৱা found near the equator আমি জানিলো Amazon basin Amazon rainforest core example tropical rainforest for example Central Africa Southeast Asia এইবিলাক তোমালোকক এইটো দি দিওঁ চোৱা সো এই এৰিয়াটো দেখিছানে মই যদি আকো এই গ্ৰীণ এৰিয়া বিলাকত আমি মানে ট্ৰপিকেল ৰেইনফৰেষ্ট পাম তো ইকুৱেটৰডাল কেনে গৈছে তোমাৰ এনেকে গৈছে সো এই আমাৰ ইণ্ডিয়াটো ক'ত আছে এইখন ইণ্ডিয়া দেখিছানে ইণ্ডিয়াত তোমালোকে যদি কেৰালা চোৱা তাত পুৰা গৰম বেছি নাই মানুহবিলাক কুলা টাইপৰ হয় নে নহয় যিবিলাক সাউথ ইণ্ডিয়ানবিলাক আছে কিয় কুলা টাইপৰ হয় বিকজ সিহঁতে একদম ইকুৱেটৰৰ ওচৰত আছে আমাৰ লোকেশ্যনটো এইখিনিত আমাৰ নৰ্থ ইষ্টৰ লোকেশ্যন এইখিনিত গম পাইছানে সো আমি সেইকাৰণে অলপ কম্পেৰেটিভলি কম মানে ৰোড পাওঁ হয় নে নহয় সো এনেকৈ কৈছে আফ্ৰিকা এইখিনিত চোৱা এমেজন ফৰেষ্টখন ইয়াতে আছে ক'ৰবাত আৰু ইয়াত মেক্সিমাম তোমালোকৰ ফৰেষ্ট হেভি ভেজিটেশ্যন হৈ যায় সো সেইটো ক্লাইমেটটো কেনেকুৱা দেখিবলৈ পাবা ৱাৰ্ম এণ্ড হিউমিড ইয়াৰ ৰাউণ্ড উইথ হাই এনুৱেল ৰেইনফল বহুত এনুৱেল ৰেইনফল কিয় বেছিকৈ হৈছে বিকজ সূৰ্য পোহৰ বেছিকৈ পৰিছে তাৰ ৱাটাৰ কণ্টেণ্টটো বেছিকৈ বাষ্পীভূত হৈছে হেভি ৰেইনফল হৈছে vegetation dense and diverse including tall trees understory plants vines and epiphytes okay phytogeographical location high biodiversity and endemism due to stable climate and complex forest structure so eto eikhini area so tropical rainforest kini kot pam etia ei area khinte maximum nam jano tropic of cancer tropic of capricorn green je dekhwa ase ei gute khini area amar mane amar tropical rainforest পোৱা গৈছে আমাৰ ইন্ডিয়াত যদি সোৱা ইন্ডিয়াত কোনখিনি এৰিয়াত পোৱা গৈছে দেখিছানে এই ওয়েস্টার্ন ঘাটস এই এৰিয়াটো তো ইন্ডিয়াত ক'ত পোৱা যায় ইন ইন্ডিয়া tropical rainforests are found in western ghats a biodiversity hotspot along the western coast north east to আমাৰ tropical rainforest আছে আমাৰ আসাম সোৱা এই এৰিয়াটো দেখিছানে গ্ৰীন হৈ আছে এইখিনি এৰিয়া সোৱা এইখিনি এৰিয়া সোৱা গ্ৰীন হৈ আছে নৰ্থ ইষ্ট সো আমিও tropical rainforest পাওঁ আসাম কোৱা Meghalaya qua tropical rainforest Andaman and Nicobar Island lush forest with diverse species Andaman and Nicobar Island a area to area block Andaman and Nicobar Island block so tropical rainforest kotha buji pala next savanna tumalokor jihetu heriot dia nai but still jani thoa to savanna kot poa jay location predominantly in Africa South America and Australia moi map khon loi no so
সাভানা গ্ৰাছলেণ্ড আমি ইয়াত পোৱা যাব সো তোমালোকৰ ইকুৱেটৰটো মই আঁকি দিছোঁ এটা ৰেফাৰেন্সৰ কাৰণে ইকুৱেটৰডাল যাব এনেকে হয়নে তো আফ্ৰিকা সাউথ আমেৰিকা অস্ট্ৰেলিয়া ক্লাইমেট characterized by seasonal rainfall with a distinct dry season vegetation grasses dominate savanna আমি কি পাওঁ grasses mainly পাওঁ grass টাইপৰ savanna grassland শুনিছে বাক্সাক যে পয় ন্যাশনাল জিওগ্ৰাফি দেখা পায় একদম ডাঙৰ ডাঙৰ ঘাঁহ টাইপৰ তাৰ মাজে মাজে বাঘবিলাক লুকাই থাকে দৌৰি দৌৰি এখন হেৰি ধৰেগে হয়নে ডিয়াৰ হৰিণাবিলাক ধৰেগে হয়নে interspersed with drought resistant trees and stuff phytogeographical location adaptation to fire and grazing are common leading to unique plant species distribution okay next in India ক'ত পোৱা যায় central India regions like Madhya Pradesh সোয়া এই central India পোৱা যাব দেখিছানে এৰিয়াটো দেখিছানে মন কৰিছানে এই এৰিয়াটো okay এই এৰিয়াটো সোয়া so central India Madhya Pradesh and Chhattisgarh Eastern Ghats পোৱা যাব parts of Odisha and Andhra Pradesh Deccan Plateau পোৱা যাব areas in Karnataka Maharashtra Telangana এইখিনি আমি সাভানা গ্ৰাছলেণ্ড পোৱা যাম ওকে নেক্সট বায়োমটো হ'ল ডেজাৰ্ট তোমালোকৰ সিলেবাসত নাই বাট স্টিল আমি জানাটো ভাল হয় না সো ডেজাৰ্টৰ যদি লোকেশন চাও কোট পোৱা যায় ওয়াৰ্ল্ডত found in regions such as the Sahara Arabian Peninsula and southwestern United States তোমালোকে ইয়াত চাই লোৱা সো এই এৰিয়া গিটা তোমালোকে Sahara deserts পাবা সো ইয়াত দিয়া আছে তোমালোকৰ পাবা Sahara desert এটো তাৰপিছত তুমি Thar desert পাবা এটো এৰিয়াত হয়নে Taklamakan Gobi desert Turkestan Iranian Namib Kalahari Australian Patagonian এবিলাক কি Atacama এবিলাক কি এবিলাক ডেজার্ট বিলাক পোৱা ডেজার্ট এৰিয়াটো চোৱাচোন মানে লোকেশনটো চোৱা যদি তোমালোকে দেখা পোৱা চোৱা ইকুৱেটৰ আছে ইকুৱেটৰৰ পৰা যিমান দূৰলৈ গৈছা এই দূৰতে আছে কিন্তু এতিয়া কি হ'ব ইকুৱেটৰৰ পৰা যিমান দূৰলৈ গৈছা বিকজ এতিয়া ৰেইনফল কমি আহিব হেপিনে হয়নে ৰেইনফল কমি আহিলে ইয়াত কি হ'ব এটা স্যান্ডি এনভায়ৰনমেন্টৰ সৃষ্টি হ'ব স্কাৰচিটি সৃষ্টি হ'ব পানীৰ আৰু পানীৰ স্কাৰচিটি সৃষ্টি হোৱাৰ লগে লগে তাত ডেজাৰ্টৰ সৃষ্টি হ'ব সো ক্লাইমেট যদি চোৱা extremely low rainfall high temperature variability between day and night vegetation jodi swa sparse mane ekbare khub kom okay with drought resistant plants like cactus bilake baba hoine succulent and xerophytes mane ki junbilak niki desert ot grow kore boguri jatiyo junbilak udbid ase okay phytogeographical importance specialized plant adaptation like water storage and reduced leaf surface so desert ot jumla plant পোৱা যায় হেহেৰে নিজকে এডাপ্ট কৰে হেতু সিচুৱেচনৰ কাৰণে সো এটা মেইন এডাপ্টিভ হল থ্ৰোনস তো লিভ বিলাক কি হয় ৰেডিউস হৈ পেলাই হেডৰ সাইজটো একদম কাইট হৈ যায় হেটা কিয় লিফৰ সাইজটো কমাই দিছে কাৰণ লিফ যদি বেছি ডাঙৰ হয় হে তাৰ পৰা পানী ইভাপৰেট হোৱা ট্ৰান্সপিৰেচন হোৱা কেপাসিটি বেছি থাকিব এটা লিফে হেটা নাইকিয়া কৰি দিছে সো থ্ৰোন কৰি দিছে মানে ওয়াটাৰটো যাতে হেতে কনজাৰ্ভ কৰি ৰাখিব পাৰে ওয়াটাৰ লছ যাতে কম হওক তো এইবিলাক হল এডাপ্টেচন okay আৰ্থৰ বেলেগ লোকেশন বিলাক দেখিলা ইন্ডিয়াত সোৱা ইন্ডিয়াত কোট পোৱা যায় ডেজাৰ্ট বায়োম থাৰ ডেজাৰ্ট কোট পোৱা যায় স্পেনিং ৰাজস্থান পাৰ্টস অফ গুজৰাট হাৰিয়ানা এণ্ড পাঞ্জাব এই এৰিয়াখিনি আবৰি থাৰ ডেজাৰ্টখন আছে নেক্সট বায়োমটো চাম আমি টেম্পাৰেট গ্ৰাছলেণ্ড তোমালোকৰ সিলেবাসত আছে হয়নে টেম্পাৰেট ভেজিটেশন পঢ়িবলৈ দিছে লোকেশন কোট পোৱা যায় সেন্ট্ৰেল নৰ্থ আমেৰিকা তাত যোনটো গ্ৰাছলেণ্ড পোৱা যায় হেতু প্ৰেৰিজ বুলি কওঁ সেন্ট্ৰেল এছিয়া তাত গ্ৰাছলেণ্ডটো আমি স্টিপস নাম দিছো আৰু সাউথ আমেৰিকাত আমি যোনটো গ্ৰাছলেণ্ড ভেজিটেশন পাওঁ হেতু পাম্পাস বুলি কৈছো ক্লাইমেট moderate seasonal rainfall cold winters and hot summers vegetation to dominated by grasses mainly grasses পোৱা যায় আৰু কিছুমান herbaceous plant পোৱা যায় but few trees বেছি ডাঙৰ trees পোৱা যায় তোমালোকে যদি ন্যাশনাল জিওগ্ৰাফি সোৱাত এতিয়া তাত দেখিবা গ্ৰাছলেণ্ড বিলাকৰ ফটো খুব দেখুৱাই থাকে তাত বাঘ সাগ বিলাক যে এনেকৈ লুকাই থাকে গ্ৰাছলেণ্ডৰ তাৰপিছত হৰিণ চৰি না দেখিলে একদম দৌৰি গৈ পেলাই হৰিণাক খাইগে সো সেইবিলাক গ্ৰাছলেণ্ড ইকোসিস্টেমৰ তোমালোকৰ পিকচাৰ্স কিছুমান তোমালোকৰ ফটো যদি সোৱা এইবিলাক সোৱা এৰিয়া খিনি প্ৰেৰিজ আছে ইয়াত সাভানা আফ্ৰিকাত পোৱা যায় স্টিপস ইউৰোপ নহয় তো এইখিনি এৰিয়াত তোমালোকে এই গ্ৰীন যে হৈ আছে সেইখিনি তোমালোকৰ গ্ৰাছলেণ্ড বায়োমৰ লোকেশন phytogeographical importance rich soil due to decomposing grassroots and supporting agricultural activities that agricultural activities বহুত ধুনিয়াকৈ হয় because grass বিলাক যেতিয়া মৰি যায় হেতে ডিকম্পোজ হৈ পেলাই সৰলটো বেছি ফাৰ্টাইল কৰি পেলাই ইণ্ডিয়াত যদি কথা কওঁ কোড দেখা পাম তেৰাই দুৱাৰ savanna and grassland located in the foothills of Himalayas
ওচৰত পোৱা যায় স্পেশালি ইন উত্তৰ প্ৰদেশ এণ্ড বিহাৰ তাত পোৱা যায় সেন্ট্ৰেল ডেকান প্লেছত regions in Karnataka, Andhra Pradesh and Maharashtra পোৱা যাব Western Ghats, Shola grassland in the higher elevations. Western Ghats to দেখা পোৱা যায় temperate grassland হৈ গল এতিয়া হা temperate deciduous forest. Location Eastern North America, Western Europe আৰু East Asia পোৱা যাব climate 4 distinct season with moderate rainfall. Vegetation broad-leaf deciduous trees such as oaks, maples and beeches পোৱা যাব. Phytogeographical location diverse plant species with phytogeographical importance the diverse plant species with seasonal changes in foliage to এই এৰিয়াখিনিত তোমালোকৰ টেম্পাৰেট ডিচিডিয়াছ ফৰেষ্ট পোৱা যাব আমাৰ যদি ইকুৱেটৰৰ ৰেফাৰেন্স তো লোৱা ইকুৱেটৰডাল আছে এইখিনি এৰিয়াত আৰু তাৰ পৰা যিমান ওপৰলৈ গৈ আছে এতিয়া টেম্পাৰেট এইটো ট্ৰপিক অফ ক্যান্সাৰটো ইয়াত থাকিলে টেম্পাৰেট গ্ৰাছলেণ্ড এটা ইয়াত ষ্টাৰ্ট হ'ল এইখিনি এৰিয়াত হয়নে সো তাত এটো ওয়ার্ল্ড ম্যাপ যদি ইন্ডিয়াত কথা পাতো ইন্ডিয়াত কত থাকিব তোমালোকে হিমালয়ান ৰেঞ্জত এই দেখিছা গ্ৰীন হিমালয়ান ৰেঞ্জত এইখিনি এৰিয়া দেখিছানে সো এই এৰিয়াখিনিত চোৱা এই এৰিয়াখিনি হিমালয়ান ৰেঞ্জত আমি এই টেম্পাৰেট ডিচিডিয়াছ ফৰেষ্ট বিলাক পাম হিমালয়ান ৰিজন পাৰ্টস অফ জম্মু এণ্ড কাশ্মীৰ হিমাচল প্ৰদেশ উত্তৰাখণ্ড সিকিম এণ্ড অৰুণাচল প্ৰদেশ এই এৰিয়াত আমি টেম্পাৰেট ডিচিডিয়াছ ফৰেষ্টৰ বেল্টটো পাম টাইগা বৰিয়েল ফৰেষ্ট টাইগা মানে এতিয়া গম পালা ক'ত আহিব উপৰ পিনে এটা লাহে উপৰলৈ গৈ আছো আমি লোকেশন northern North America, Europe and Asia. Climate long cold winters and short mild summers. Vegetation coniferous trees like pines, spruces and firs. Phytogeographical importance largest terrestrial biome with significant carbon storage in biomass. Code দেখিবলৈ পাই একেবাৰে ওপৰত চোৱা আমাৰ ইন্ডিয়াত থাকিলে এইখিনতে এই কোনতে থাকিলে আমাৰ ইন্ডিয়া ওপৰলৈ যিমান গৈ থাকিবা তাত তো এডাল ইকুৱেটৰ হিচাপটো ইয়াত এডাল লৈ আনা ইকুৱেটৰ তাৰপিছত থাকিলে উপৰলে পোলছৰ ওচৰা-ওচৰি পায় বা টাইগাৰ ভেজিটেশন ওকে ইন্ডিয়াত যদি কথা হয় টাইগাৰ ভেজিটেশন ইজ ফাউন্ড মেইনলি ইন দা হাই অল্টিটিউড এৰিয়াজ অফ অৰুণাচল প্ৰদেশ এণ্ড সিকিম where the climate is cold and coniferous forest thrive okay next আমি সাম তুন্দ্ৰা এটা কো কথা পাতিছো আমি পোলছৰ কথা পাতি আছো অফ কোর্স এতিয়া আমি উপৰ লাহে মাজৰ পৰা আমি গৈ উপৰ পালোগে সো উপৰ তুন্দ্ৰা Arctic regions and alpine areas location to climate extremely cold with short growing season and low precipitation মানে পানি নাই বৰষুণ নাই low precipitation vegetation low growing plants such as mosses lichens and dwarf shrubs that vegetation একেবাৰে নাই স্পাৰ্স হয় না আৰু সৰু plants খেলাই জাতীয় হয় না তাত তেনেকুৱা ধৰণৰ plants বিলাক phytogeographical importance palm forest impacts plants distribution and growth so আকত পোৱা গৈছে নীলা এৰিয়া বিলাক চোৱা poles বিলাকত বুজি পাইছা যদি ইন্ডিয়াৰ কথা কওঁ tundra vegetation is found in the higher altitude of the Himalayas একেবাৰে যদি আমি হিমালয় ওপৰৰ ৰিজনস বিলাক চাওঁগে একেবাৰে ওপৰত হয়নে টপ লেভেলত সো তাত তোমালোকে হেৰি tundra vegetationৰ অলপ নাম গন্ধ কিছুমান পাবা particularly in regions like Ladakh and parts of Arunachal Pradesh next final to sound Mediterranean কি পাবা location Mediterranean basin California parts of Australia and South Africa climate hot dry summer and mild wet winters vegetation sclerophyllous shrubs small trees and herbaceous plants phytogeographical importance ki high levels of plant diversity and endemism with many species adapted to periodic fires so a red area kitat tumaloke Mediterranean biome eta paba in India jodi kotha koa Mediterranean biome to kot paba ja Kutch in Gujarat tat dekha paba okay next ami phytogeographical divisions of India বিষয়ে হিকিম এটো হল world perspective লৈ পেলাই আমি phytogeography to চালো কেনকা ধৰণৰ climatic condition পায় location কি সেই এৰিয়াটোত কেনকা ধৰণৰ plants পোৱা যায় হয়নে হেতু বিষয়ে জানিলো আৰু সেই এৰিয়াত world mapৰ লগত ৰিলেট কৰি মই তোমালোকক এটো জানিলো যে ইন্ডিয়াত সেই ধৰণৰ biome খিনি ক'ত পোৱা যায় কোনখিনি এৰিয়াত পোৱা যায় হেতু শিকালো কিন্তু এতিয়া আমি নেক্সট ভিডিওত মেইনলি ইন্ডিয়া ফোকাস কৰি পেলাই আমি কেনকা ডিভিজনস কৰিছে সাইন্টিস্টে হেতু আমি ডিসকাস কৰিম আই হোপ ক্লাসটো ভাল লাগিলে বুজি পালা যদি ভাল লাগিলে প্লিজ লাইক সাবস্ক্রাইব এন্ড শেয়ার তোমালোকৰ নোটস লাগিলে ইউ ক্যান অলৱেজ চেক মাই ওয়েবসাইট okhmiabio.com ডেসক্ৰিপচনৰ লিংক থাকিব টেক ফ্ৰম দেয়াৰ মিট ইউ ইন দ্য নেক্সট ক্লাস বাই